নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল সালমা সুলতানলৈ এইটো মোৰ প্ৰথম ভিডিঅ'টো হ'ব ক্যালকুলেশন অফ আইভি ফ্লুইডৰ ওপৰত মানে যিবিলাক আমাৰ আইভি ফ্লুইড যেতিয়া আমি ইনফিউজ কৰা হয় পেশেন্টক তেতিয়া আমি কেনেকৈ ক্যালকুলেট কৰোঁ তাৰ ড্ৰপ ফেক্টৰটো উলিয়াবৰ বাবে নহলে মানে পাৰ আৱাৰত কিমান ml যাব আৰু পাৰ মিনিটত কিমান মানে আমি ফ্লুইড দিব লাগে এটা পেশেন্টক যেতিয়া হস্পিটেল এডমিট হয় হেতু বিষয় আমি কেনেকৈ ক্যালকুলেট কৰে তাৰ বিষয় আমি জানিম সকলে ভিডিওটো আগলৈকে চাই থাকিব আৰম্ভ কৰিছো ক্যালকুলেশন অফ আইভি ফ্লুইড ক্যালকুলেশন দ্য নাম্বাৰ অফ ml টু ইনফিউজ পাৰ আৱাৰ মানে পাৰ আৱাৰত কিমান ml ইনফিউজ কৰিব লাগে হেতুৰ ওপৰত আমি জানিম ফৰ্মুলাটো হৈছে ভলিউম মানে ফুল এমাউন্টটো যেটো আইভি ফ্লুইড আমি দিও সেই আইভি ফ্লুইডৰ টোটাল কিমানখিনি আছে এমাউন্ট হেতুত প্লাস টাইম হেতুক আমি টাইমেৰে হৰণ কৰো হৰণ কৰিলে পাৰ আৱাৰত আমি কিমান দিব লাগে হেতু এমাউন্টটো উলাই ধৰি লওক আপোনাৰ এটা 500 ml ৰ NS বা 500 ml ৰ DNS এটা দিয়া হৈছে হেতু 5 ঘণ্টাত আমি যদি 5 ঘণ্টাত যদি আমি খতম কৰো তেতিয়া আমি কিমান ml পাৰ আৱাৰত যাব যদি আমি 500 ml ৰ NS বা DNS এটা 5 ঘণ্টাত আমি খতম কৰো তেতিয়া হৰণ কৰিলে কিমান উলাই 100 উলাই 100 ml পাৰ আৱাৰত যাব ধৰি ল আপোনাক এটা এতিয়া 600 ml ৰ এটা ফ্লুইড দিয়া হৈছে এটুক আপোনাক 5 ঘণ্টাত হেক কৰিব দিছে 5 ঘণ্টাত হেক কৰিলে কিমান ml যাব আপোনাৰ হেতু আমি এটা উলাব লাগিব 5 ঘণ্টাত যদি এটা 600 ml যদি আপোনাক ফ্লুইড দিয়া হৈছে যিকোনো হক ফ্লুইড এটা দিয়া হৈছে আপোনাক যদি কয় 5 ঘণ্টাত খতম কৰিবা ফ্লুইডটো তো 5 ঘণ্টাত খতম কৰিলে আমিটো একেবাৰতে যদি ফ্লুইডটো যদি বেছিকে স্পিডত দিয়া হয় তো একেবাৰতে খতম হৈ যাব 5 ঘণ্টা না যাবই 2 ঘণ্টা বা 3 ঘণ্টাতে আমি খতম কৰিব পাৰো কিন্তু আমি জানিব লাগিব ন কিমান 5 ঘণ্টাত যদি খতম কৰিব লগা হয় তো কিমান ml যাব ঘণ্টাই প্ৰতি হেতু আমি জানিব লাগিব তেতিয়া আমি হৰণ কৰিব লাগিব হৰণ কৰিলে যেটো এমাউন্ট ওলাব হেতুৱে হৈছে ঘণ্টাত চলিব লগা মানে ধৰি লওক এতিয়া কৈ আছো পাছেদি আমি এটা হৰণ কৰিম 5 1 jar 5 ন তো থাকিল কিমান থাকিল 1 ৰিমাইন্ডাৰ 1 থাকিল তো 10 5 2 jar 10 তো 120 ml পাৰ আৱাৰ মানে কিমান ওলাব যদি আমাক এটা 600 ml যদি এটা আমাক ফ্লুইড দিয়া হয় হেতুক যদি কয় 5 ঘণ্টাত তুমি হেক কৰা 5 ঘণ্টাত হেক কৰিব কলে তেতিয়া আমাক ঘণ্টাই প্ৰতি যাব 120 ml পাৰ আৱাৰ বুজি পাইছে না আৰু কেতিয়াবা মানে আমি যেতিয়া হস্পিটেল সেক্টৰত কাম কৰা হয় তেতিয়া আমাক এডভাইস কৰে যে 500 ml ৰ NS এটা তুমি 100 ml পাৰ আৱাৰ কে যাব এনেকৈ এডভাইস কৰা হয় হা 500 ml ৰ NS বা NS এনেকৈ ডাইৰেক্ট দিয়া হয় NS at the rate মানে 100 ml পাৰ আৱাৰ এনেকৈ যাব মেনশন কৰি নিদিয়ে আৰু NS তো 100 ml ৰ হয় হবনে 500 ml ৰ হ'ব তোমাক মানে মেনশন কৰি নিদিয়ে কিন্তু 100 ml পাৰ আৱাৰত যাব তো তুমি যেতিয়া NS 100 ml পাৰ আৱাৰত যাব ঘণ্টাই প্ৰতি তোমাক হেনেকে মেনশন কৰি দিয়ে তো তুমি জানিব লাগিব যে কিমান ঘণ্টাত মই হেক কৰিব লাগিব NS তো তো আমি কি কৰা হয় 500 ডিভাইডেড বাই 100 কিমান ওলাল 5 ওলাল 5 ঘণ্টা তোমাৰ হেক হ'ব তুমি জানিব লাগিব যে 5 ঘণ্টাত মোৰ ফ্লুইডটো হেক হ'ব টাইমে আমি যেতিয়া হস্পিটেল সেক্টৰত কাম কৰা হয় তেতিয়া আমি ফ্লুইড টেবলেট যিবিলাক হয় ফ্লুইড টেবলেট যিবিলাক মেডিসিন হয় আমি তা ঘণ্টাই প্ৰতি ঘণ্টাই দিব লাগে মানে স্কিপ কৰিব নালাগে মানে টাইমটো মেইনটেইন কৰিব লাগে ন সেই কাৰণে আমি বা কেতিয়াবা পেশেন্ট বিলাকে এটু টাইমৰ এটু মেডিসিন পায় নেক্সট টাইমৰ বেলেগ মেডিসিন পায় তো আমি যদি ভালকে ঘণ্টাই প্ৰতি যদি টাইমটো মানে কিমান ml যাব কিমান পাৰ আৱাৰত যাব হেইটো যে ভালদৰে মেইনটেইন নকৰো তেনে হলে আমাৰ মানে ফ্লুইড বিলাক খতম হোৱাতে আগা পিছা টাইম বিলাক কেনেকুৱা হয় না হেতুৰ কাৰণে আমি কিমান জানিব লগা হয় যে ঘণ্টাত কিমান ml যাব বা কিমান ঘণ্টাত হেক কৰিব লাগিব হেতু জানিবলৈ হলে আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰো বুজি পালে না যদি কিবা কনফিউজ থাকে মোক কমেন্ট কৰি জনাব পাৰিব পাছত মই আপোনালোকক ভালদৰে বুজাবলৈ আৰু চেষ্টা কৰিম নেক্সট টু হৈছে ক্যালকুলেটিং দা আইভি ফ্লো ৰেট ইন ড্ৰপস পাৰ মিনিট কেতিয়াবা আমাৰ মানে কিমান ড্ৰপ যাব পাৰ মিনিটৰ হেতু উলাব লগা হয় মানে যেতিয়া আমাক 100 ml দিয়া হয় যে আগৰটো দিয়া হৈছিল 100 ml পাৰ আৱাৰত গৈছিল হা কিন্তু 100 ml পাৰ আৱাৰ গলে
মিনিটত কিমান যাব সেইটো আমাৰ উলিয়াব লগা হয় না মিনিটত ওলাব লগা হয় এইটোতো ওলোৱা হৈছিল পাৰ ঘণ্টাত মানে 100 ml যাব এতিয়া যদি আমাৰ ওলাব লগা হয় যে পাৰ মিনিটত কিমান যাব 1 মিনিটত কিমান যাব সেইটো ওলাব লগা হয় তেতিয়া এইটো ফৰ্মুলা ইউজ কৰিব লগা হয় ফৰ্মুলাটো হৈছে ভলিউম যেতিয়া আমি আগতে কোৱা হৈছে ভলিউম মানে যেটো এমাউন্টটো আমাৰ ফ্লুইডৰ এমাউন্টটো ডিভাইডেড বাই টাইমটো আৰু মিনিটৰ টাইম ইনটু মিনিট ইনটু ড্ৰপ ফেক্টৰছ 2 যদি আমি ভলিউমটোৰে টাইমটোক ডিভাইড কৰোঁ পূৰণ ড্ৰপ ফেক্টৰছটো পূৰণ কৰা হয় তেতিয়া মানে আমাৰ আইভি ফ্ল' পাৰ মিনিটত কিমান যাব সেইটো মানে আমি ওলাব পাৰোঁ পাৰ মিনিটতটো ধৰি লওক হয় আপোনাক মানে ধৰি লোৱা হৈছে আপোনাক 500 ml এটা ফ্লুইড দিয়া হৈছে সেইটো কিমান ঘণ্টাত যাব 5 ঘণ্টাত যাব 500 ml এনএছটো 5 ঘণ্টাত যাব 5 ঘণ্টা ইনটু 60 মিনিটটো হৰণ কৰিব লাগিব পূৰণ কৰিব লাগিব 500 ml এনএছটোৰ লগত 5 মানে ডিভাইডেড বাই 5 ইনটু 60 5 ইনটু 60 টো আহিল যায় এইটো মিনিট 60 মিনিট 5 ঘণ্টা আৰু 60 মিনিটক পূৰণ কৰি ইনটু 20 টো হৈছে ড্ৰপ ফেক্টৰ হা এই ড্ৰপ ফেক্টৰটো প্ৰত্যেকটো মানে ড্ৰিপ সেটৰ ক্ষেত্ৰত বেলেগ বেলেগ ড্ৰপ ফেক্টৰ হয় হা এটো যেটো আমি ড্ৰপ ফেক্টৰ এই 20 টো লৈছো এটো হৈছে আইভি সেটৰ ড্ৰপ ফেক্টৰ হা আৰু বিটি সেট পিডিয়াট্ৰিক ড্ৰিপ সেট এইবিলাকৰ ড্ৰপ ফেক্টৰটো বেলেগ বেলেগ হয় ঠিক আছে মই হেটো কৈ আছো আপোনালোকক অলপ পাছত এতিয়া আমি 500 টোৰে 5 ইনটু 60 এটো 5 ইনটু 60 পূৰণ কৰি 500 টোৰে ডিভাইড কৰিম তাৰ পিছত আৰু পূৰণ কৰিম 20 টো মানে 20 টো হৈছে ড্ৰপ ফেক্টৰটো 500 ললো 5 ইনটু 60 এটো মানে হৰণ কৰিলে কাটাকুটি কৰিলে কিমান হয় 200/6 হয় 200/6 ক যদি আমি হৰণ কৰা হয় তেতিয়া 33.6 ড্ৰপস পাৰ মিনিট ওলাই মানে আপোনাৰ কিমান যাব ঘণ্টা 500 ml যেতিয়া এনএস বা ডিএনএস যি হওক যি কোনো ফ্লুইড যেতিয়া 500 ml এটা দিব লগা হয় তেতিয়া আমাৰ পাৰ মিনিটত কিমান ড্ৰপ যাব 33.3 ড্ৰপস পাৰ মিনিট যাব পাৰ মিনিটত 33.3 ড্ৰপস পাৰ মিনিট প্ৰথমটো হৈছিল যে ঘণ্টাত কিমান ml যাব 500 ml ফ্লুইড এটা আমি যেতিয়া দিও তেতিয়া ঘণ্টাত কিমান ml যাব তে ঘণ্টা 500 ml ফ্লুইড এটা যেতিয়া আমি ঘণ্টাত দিও তেতিয়া 100 ml কৈ গৈছিল হা ঘণ্টাত 100 ml কৈ যায় কিন্তু কিমান পাৰ মিনিটত কিমান যায় যেতিয়া হেতু ওলাব লগা হয় পাৰ মিনিটটো ওলাব লগা হলে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব ভলিউম ডিভাইডেড বাই টাইম ইনটু ড্ৰপ ফেক্টৰ ভলিউমটো হৈছে 500 টাইমটো হৈছে 5 ঘণ্টা আমি আগতে ওলাইছিল 5 ঘণ্টা যেতিয়া টাইমটো ওলাব লগা হয় টাইমটোৰে আমি কিমান টাইমটো পাৰ আৱাৰ্ছত আছিল না এৰিয়া টাইমটো পাৰ মিনিটত টাইমটোৰে আমি 60 মিনিটক পূৰণ কৰি ইনটু ড্ৰপ ফেক্টৰছটো হেতুকো পূৰণ কৰা হয় তেতিয়া কিমান 33.3 ড্ৰপস পাৰ মিনিট ওলাই ঠিক আছে এতিয়া আমি আহিছো মানে আইভি সেটৰ ড্ৰপ ফেক্টৰটো আইভি সেটৰ ক্ষেত্ৰত ড্ৰপ ফেক্টৰটো কিমান হয় আইভি সেটৰ ক্ষেত্ৰত ড্ৰপ ফেক্টৰটো হয় 20 ড্ৰপস পাৰ মিনিট 20 ড্ৰপস পাৰ 1 ml আৰু বিটি সেটৰ ক্ষেত্ৰত হয় 10 ড্ৰপস পাৰ ml পিডিয়াট্ৰিক ড্ৰিপ সেটৰ ক্ষেত্ৰত হয় 60 ড্ৰপস পাৰ ml যেতিয়া কিছুমান মানে যেতিয়া ধৰক ব্লাড ট্ৰান্সফিউজ কৰিম আমি হা মানে ব্লাড যেতিয়া দিয়া হয় পেশেন্টক তেতিয়া 500 ml এটা ধৰি লৈছো 500 ml এটা ব্লাড আনিছে হা 500 ml এটা ব্লাড আনিছে আপোনালোকে তো 500 ml ব্লাডটোক আমি ব্লাডটো আমি আইভি সেটৰে দিব নোৱাৰো ব্লাডটো আমি সদায় বিটি সেট ব্যৱহাৰ কৰো ব্লাড যেতিয়া ট্ৰান্সফিউজ কৰা হয় তেতিয়া আমি বিটি সেট ব্যৱহাৰ কৰো সকলে সাকে বিটি সেটটো জানে পাছত মই ভিডিও বনাম মানে ড্ৰিপ সেটৰ ক্ষেত্ৰত কোনটো ড্ৰিপ সেট কেনেকুৱা দেখি বা ইনস্ট্ৰুমেন্টৰ ওপৰত সব ভিডিও বনাম বাৰু বিটি সেট যেতিয়া আমি ইউজ কৰো তেতিয়া বিটি সেটৰ ক্ষেত্ৰত আমি 20 আগত যেনেকৈ আমি ড্ৰপ ফেক্টৰটো 20 ইউজ কৰিছিলো আমি ব্লাড ট্ৰান্সফাৰ কৰিলে আমি 20 ইউজ কৰিব নোৱাৰো তেতিয়া আমাৰ ড্ৰপ ফেক্টৰটো হৈ যাব 10 ঠিক আছে আৰু ইয়াত হ'ব আমাৰ 5 ঘণ্টাত মানে সেম ফৰ্মুলা হয় টাইমটো কিমান ঘণ্টাত যাব 5 ঘণ্টাত শেষ কৰিব লাগিব ইনটু মিনিট 60 মিনিট ইনটু 10 তো আমি এটা হৰণ কৰি লম 0 কাটি ললো তাৰ পাছত 5 এদি 50ক যাব 10 বাৰ 5 10 গুণ 50 তাৰ পাছত 10 আৰু 10 পূৰণ কৰিলে কিমান হয় 100 ন 100 ডিভাইডেড বাই 6 তো 100 ডিভাইডেড বাই 6 হলে আপোনাৰ কিমান ওলাব 100 ডিভাইডেড বাই 6 হলে 6 ধৰি লওক 100 ডিভাইডেড বাই 6 1 বাৰ যাব 640 তো ইয়াত আহিল 40
তাৰপিছত 6 6 জাৰ 36 ন তো ৰিমাইণ্ডাৰ কিমান থাকিল কৰিলে 4 10 পৰা 6 গ'লে 4 তো আকৌ 40 আহিল পইণ্ট আহিল ইয়াত 6 6 জাৰ 36 মানে কিমানকৈ যাব পাৰ মিনিটত 16.66 এনেকৈ ড্ৰপছ যাব গম পাইছে 5 ঘণ্টাত যেতিয়া আমি শেষ কৰিম চেলাইনটো তেতিয়া পাৰ মিনিটত আমি 16.6 ড্ৰপছকৈ দিব লাগিব 16.60 ড্ৰপছ পাৰ মিনিটত আমি চলোৱাব লাগিব বুজি পালে ন যদি কিবা কনফিউজ হয় তেনেহ'লে আপোনালোকে মোক মেছেজ মোৰ ইনষ্টাগ্ৰামৰ লিংকো দিয়া আছে ফেচবুকৰ লিংকো দিয়া আছে তাত যে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কিবা যদি সহায় লাগে নোটছৰ ওপৰত হওক বা কিবা নাৰ্ছিং ছেক্টৰৰ কিবা এছাইনমেণ্টৰ ক্ষেত্ৰতে হওক কণ্টেক্ট কৰিব পাৰে নহ'লে কিবা যদি কনফিউজ থাকে আপোনালোকে কমেণ্টত জনাব পাৰে সকলোৱে যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'টো কিবা ভুল হৈ যাব পাৰে মই আগত এনেকুৱাকৈ ভিডিঅ' বনোৱা নাই তাৰ কাৰণে আপোনালোকক মই চৰি কৈছোঁ আগতীয়াকৈ নেক্সট মই আৰু ভিডিঅ' বনাই আৰু মই ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'ছ আজিলৈকে আহিলোঁ আশা কৰোঁ সকলোৰে দিন শুভ হওক